নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু দুদিনৰ গেপত আজি ভিডিঅ'টো ৰেকৰ্ডিং কৰিবলৈ ওলাইছো। ভিডিঅ'ৰ থাম্বনেইলৰ টাইটেলখন চাই কিনে আপোনালোকৰ নিশ্চয় অলপ অনুমান হৈছে বা কিছুমানৰ কনফিউজন হৈ গৈছে যে থাম্বনেইলখনত এইটো কি দেখা পালে বা কি ক'লে, যে কি পাঁচটা কথা শিকাৰ কথা ক'লে, যি পাঁচটা কথা আমি ফ'ল' কৰিলে আমাৰ ভিডিঅ'টো ভিউজ আহিব বা আমাৰো যি কথা কোৱাৰ ষ্টাইল সেইবোৰ সলনি হৈ যাব। সঁচাকৈ বন্ধুসকল, আপোনালোকক আজি মই কেইটামান কথা ক'ম যিকেইটা আপোনালোকে ফ'ল' কৰিলে আপোনালোকে ইউটিউবত বা কেমেৰাৰ আগত বা যিকোনো ভিডিঅ' ৰেকৰ্ডিং কৰাত যিটো মানে কথা কোৱাৰ ষ্টাইল সেই গোটেইখিনি সলনি হৈ যাব আৰু আপোনালোকৰ এই বস্তুখিনি যেতিয়া আহি যাব তেতিয়া আপোনালোকৰ ভিডিঅ'টো ভিউজ ধুনীয়াকৈ আহি যাব। একদম টেনশ্যন ল'ব লগা কথা নাই। সৰু সৰু কিছুমান মিষ্টেক হৈ যায়। যেতিয়া আপোনালোকে কেমেৰাটো অন কৰে তেতিয়া আপোনালোকে নাৰ্ভাছ হৈ যায় বহুতে। তো নাৰ্ভাছ হ'ব নালাগে, কিন্তু নাৰ্ভাছ হোৱা যায়। নাৰ্ভাছ হ'ব নালাগে বুলি ক'লে নাৰ্ভাছ অট'মেটিকলি কিবা এটা ভয় ভাৱ আহি যায় আমাৰ মনত। সকলোৰে হয়, মোৰো হৈছিলে প্ৰথম এতিয়া লাহে লাহে কমি আছে, কাৰণ প্ৰেক্টিচ কৰি আছো বহুত। এটা ভিডিঅ' ৰেকৰ্ডিং কৰাৰ কাৰণে মোৰ প্ৰায় 2-3 ঘণ্টা সময় লাগি যায়। তো বহুতৰে মানে এনেকে কেমেৰাটো অন কৰে কিন্তু ভয়তে ভিডিঅ'টো ৰেকৰ্ডিং কৰিব নোৱাৰে। তো এইবিলাক সৰু সৰু মিষ্টেক কিহৰ কাৰণে হয় আজিৰ এই ভিডিঅ'টোত আপোনালোকে পাব। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। কাৰণ যদি আপোনালোকৰ সঁচাকৈ ইউটিউবাৰ হ'ব মন আছে তেতিয়াহ'লে আপোনালোকে বহুত সময় দিব লাগিব, বহুত শিকিব লাগিব। সেইখিনি আপোনালোকে সকলোৱে জানে। ঠিক আছে, এনে কৈছো যে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব, কাৰণ ভিডিঅ'টোত বহুত কিছুমান ইম্পৰ্টেণ্ট সৰু হ'লেও ইম্পৰ্টেণ্ট কথা আপোনালোকে গম পাব যে কেনেকৈ কি কৰিব লাগে। ঠিক আছে, তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিম যে যদি আমাৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি ভিডিঅ'বিলাকৰ পৰা কিছু শিকি আছে তেতিয়াহ'লে ভিডিঅ'বিলাক লাইক কৰি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে, তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল চাওক, যেতিয়া আপুনি এটা ভিডিঅ' ৰেকৰ্ডিং কৰিব, আপুনি ব্লগিং হওক বা কুকিং ভিডিঅ' হওক বা আপোনাৰ এনেকুৱা টেকনিকেল ভিডিঅ' হওক, আপুনি যি ভিডিঅ' ৰেকৰ্ডিং কৰে, আপোনালোকৰ যি কেটেগৰীত কৰে চেনেলটোত, আপোনালোকে সেই কেটেগৰীত বা সেনেকুৱা ভিডিঅ' ৰেকৰ্ডিং কৰাৰ আগত আপোনালোকে 5টা কথা মনত ৰাখিব লাগিব। তাৰে প্ৰথমটো হৈছে আপোনালোকে যেতিয়া এটা ভিডিঅ' ৰেকৰ্ডিং কৰিব যাব, আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকৰ যি ভিডিঅ'ৰ ষ্টাৰ্টিং পইণ্ট আছে, ষ্টাৰ্টিং পইণ্টৰ 30-40 ছেকেণ্ডৰ ভিতৰতে যাতে আপোনালোকৰ অডিয়েঞ্চখিনিয়ে গোটেই ভিডিঅ'টো চাবলৈ বাধ্য হৈ যায়, এনেকুৱাকৈ আপুনি আৰম্ভণি কৰিব। ঠিক আছে, বুজি পাইছে বন্ধুসকল? আপোনালোকৰ ভিডিঅ'ৰ যি ষ্টাৰ্টিং পইণ্টত 30-40 ছেকেণ্ড আছে, সেই 30-40 ছেকেণ্ডত আপোনালোকে এনেকুৱাকৈ আৰম্ভ কৰক ভিডিঅ'টো, যাতে মানুহজনে বা আপোনাৰ ভিউৱাৰ্ছখিনিয়ে আপোনাৰ গোটেই ভিডিঅ'টো চাবলৈ বাধ্য হৈ যায় বা সম্পূৰ্ণ ভিডিঅ'টো ৰখি যায় সিহঁতে। ঠিক আছে, তো প্ৰথমটো গ'ল। নেক্সট আপোনালোকে কি কৰিব, কথা এটা মনত ৰাখিব, যেতিয়া আপুনি ভিডিঅ'টো মেইন কথাটো আৰম্ভ কৰিব যাব, তেতিয়া আপুনি এটা অডিয়েঞ্চখিনিক এটা প্ৰমিছ কৰিব যে আপোনালোকে আজিৰ এই ভিডিঅ'টোত এনেকুৱা ধৰণৰ বস্তুবিলাক শিকিব পাব বা এনেকুৱাকৈ পাব। ঠিক আছে, আপোনালোকৰ মেইন টপিকটোৰ কিছু মানে ইণ্টাৰেষ্টিং যিটো মানে বিষয়, ইণ্টাৰেষ্টিং যিটো পইণ্ট আছে, সেই পইণ্টটোৰ কথা অলপ মানে কৈ দিয়ক, যাতে অডিয়েঞ্চখিনিয়ে বুজি পায় যে এই বস্তুটোতো মোৰ প্ৰব্লেম হৈ আছে, এই প্ৰব্লেমটো এই ভিডিঅ'টোত মই পাম, তো গতিকে ভিডিঅ'টো মই চাব লাগিব। ঠিক আছে, তো এনেকুৱাকৈ যাতে অডিয়েঞ্চখিনিয়ে ভাবি লয়। ঠিক আছে, তো তাৰপিছত কি কৰিব আপোনালোকে, 3 নম্বৰ কথা মনত ৰাখিব, যেতিয়া ভিডিঅ'টো আপোনালোকে আৰম্ভ কৰিব তেতিয়া বহুতে এনেকুৱাকৈ কয় যে হেল্ল' গাইজ, কি খবৰ, কি এইবিলাক আজিকালি ইন্ট্ৰ নচলে। আজিকালি যদি আপোনালোকে ব্লগিং বনাব যায় বা কিবা বেলেগ ভিডিঅ' বনাবলৈ যায় বা ফানি ভিডিঅ' বা যিকোনো হেৰিৰে আপোনালোকে ইণ্টাৰেষ্টিং কিছুমান মানে ভিডিঅ'ৰ ক্লিপছ প্ৰথম ষ্টাৰ্টিঙত লগাই দিয়ক, যাতে মানুহে সেই ক্লিক কৰিয়ে আপোনাৰ ভিডিঅ'টো অট'মেটিকলি গোটেইখিনি চাই যায়। তো তেনেকুৱাকৈ কৰক। তেনেকুৱাকৈ আৰম্ভণি কৰাৰ পিছত আপোনালোকৰ চাব ভিডিঅ'বিলাক সোনকালে ৰিচ বাঢ়িব, গ্ৰ' হ'ব, সোনকালে ভাইৰেল হ'ব। ঠিক আছে, তো আপোনালোকৰ প্ৰথম অৱস্থাত এইবিলাক এক্সপিৰিয়েঞ্চ নাথাকে যে কেনেকৈ কি কৰিব লাগে। ঠিক আছে, তো 3 নম্বৰ পইণ্টটো হ'ল যে ভিডিঅ'ত আৰম্ভণিত কেতিয়াও আপোনালোকে ইন্ট্ৰ নিদিব। বহুতে এতিয়াও সেই অল্ড ফেশ্বনত আৰম্ভ কৰে যে হাই গাইজ, হেল্ল' গাইজ, এইবিলাক আজিকালি এতিয়া বৰ্তমান নচলে। আপোনালোকে ডাইৰেক্ট পইণ্ট টু পইণ্ট মেইন টপিকলৈ আহক। আপোনালোকে কি ক'ব বিচাৰিছে ভিউৱাৰ্ছখিনিক, কি বুজাব বিচাৰিছে, কি শিকাব খুজি আছে। ঠিক আছে, সেই এনেকুৱা মেইন টপিকবিলাকত ডাইৰেক্ট টাৰ্গেট কৰক। তাৰপিছত মাজতে অলপ আপোনাৰ বিষয়ে কওক, ইন্ট্ৰ দিয়ক। প্ৰথম 1 ছেকেণ্ড 2 ছেকেণ্ড আপোনালোকে ইন্ট্ৰ দি কেনে খেদাব নেকি, 1 ছেকেণ্ড 2 ছেকেণ্ড নহয়, আপোনালোকে যদি প্ৰথম ইন্ট্ৰ দিওঁতে যদি 1 মিনিট 2 মিনিট গুচি যায়, তেতিয়াহ'লে আপোনালোকৰ ইন্ট্ৰ চাবলৈ মানুহে ৰখিব নেকি ভিডিঅ'টোত?
মই প্ৰথম পইণ্টটো কৈছো আপোনালোকৰ আৰম্ভণি 30 ছেকেণ্ডত আপোনালোকে এটা ইণ্টাৰেষ্টিং পইণ্ট বা ইণ্টাৰেষ্টিং কথা কৈ দিব লাগিব যাতে অডিয়েন্সখিনিয়ে ভিডিঅ'টো ক্লিক কৰি দিয়ে। তাৰপিছত নেক্সট পইণ্ট আপোনালোকে ফ'কাছ কৰিব লাগিব যে ভিডিঅ'ত মানুহজনে কেনেকৈ ৰখি যায়, ভিডিঅ'টো গোটেইখিনি চাব লগা বাধ্য হৈ যায়। তেনেকুৱা এটা মূল পইণ্ট আপোনালোকে মূল বিষয় এটা বাছি ল'ব লাগিব। ভিডিঅ'টোৰ গোটেইখিনি কথা যাতে সেই পইণ্টটো শুনাৰ পিছত চোৱাৰ পিছত মানুহজনে ভাবে যে এই প্ৰব্লেমটোৰ কাৰণে মোৰ ভিডিঅ'বিলাক মানে ভাইৰেল হোৱা নাই বা ভিউজ হোৱা নাই। 3 নম্বৰ কথা আপোনালোকে ভিডিঅ'ত ইন্ট্ৰ দিব গ'লে মানুহে কেতিয়াও আপোনালোকৰ ভিডিঅ' নাচায়, গতিকে আপুনি ইন্ট্ৰটো স্কিপ কৰি দিব। ইন্ট্ৰটো দিব আপুনি মেইন বস্তুখিনি আৰম্ভণিখিনি দিয়াৰ পিছত 30 ছেকেণ্ড আপোনালোকে এটা কিবা ক'লে তাৰপিছত তাৰে মাজত আপোনালোকে পটকৈ আপোনালোকৰ চেনেলৰ ইন্ট্ৰটো দি কেনে আপোনালোকৰ পৰিচয়টো দিয়ক, ঠিক আছে। 4 নম্বৰ কথা, আপুনি যেতিয়া কথা কৈ থাকিব তেতিয়া আপোনাৰ আই কণ্টেক্টটো আপোনাৰ অডিয়েন্সৰ লগত যেন কথা কোৱা এটা ফিল হৈ যায় আপোনাৰ ভিউৱাৰ্ছখিনিৰ, তেনেকুৱাকৈ আপুনি কথাটো কৈ থাকক। আৰু আপোনালোকে যিটো কথা ক'ব প্ৰত্যেকটা কথাই যাতে আপোনালোকৰ অডিয়েন্সখিনিৰ কাৰণে হয়। মানে আপুনি যাতে এনেকুৱাকৈ কথা কৈ আছে যে অডিয়েন্সখিনি ভাবি আছে যে এই ইউটিউবাৰজনে বা এই মানুহজনে মোৰ প্ৰব্লেমৰ বিষয়ে মোক বুজাই আছে, যেন এনেকুৱা এটা অনুভৱ হৈ যায়। আপোনালোকে তেনেকুৱাকৈ কথা ক'ব লাগিব, ঠিক আছে। হ'ল এনেকৈ যেতিয়া আপোনালোকে মেইন সৰু সৰু কিছুমান মিষ্টেকবিলাক যেতিয়া কৰিবলৈ বাদ দিব তেতিয়া চাব আপোনালোকৰ ভিডিঅ'বিলাকৰ যি কথা কোৱাৰ ষ্টাইল আপোনালোকৰ বহুতখিনি সলনি হৈ যাব। আৰু যেতিয়া আপোনালোকৰ কথা কোৱাৰ ষ্টাইল যেতিয়া আহি যাব, স্কিল যেতিয়া আহি যাব, তেতিয়া মানুহে অট'মেটিকলি আপোনাৰ ভিডিঅ'বিলাক লাইক কৰিব বা আপোনালোকৰ ভিডিঅ'বিলাক ভাইৰেল হৈ যাব সোনকালে, ঠিক আছে বন্ধুসকল। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিছু কথা শিকিব পাৰিছে আৰু আপোনালোকে এই 5টা বস্তু ফ'ল' কৰক, এই 5টা কথা মানি চলক। আপোনালোকৰ যি কথা কোৱা স্কিল অট'মেটিকলি আপোনালোকৰ আহি যাব আৰু এই বস্তুখিনি অহাৰ পিছত আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব যে আপোনালোকৰ আগৰ ভিডিঅ'বিলাকৰ ভিউজ আৰু এতিয়া কেনেকৈ ভিউজ আহি আছে, বা এতিয়া আপোনালোকৰ কথা কোৱাৰ যিটো স্কিল সেইটো কেনেকুৱাকৈ চেঞ্জ হৈছে, বা এই বস্তুখিনি চেঞ্জ কৰাৰ পিছত আপোনালোকৰ চেনেলটোত বা আপোনালোকৰ ভিডিঅ'ত কিমান পৰিমাণে প্ৰভাৱ পৰিছে আপোনালোকে নিজে অনুভৱ কৰিব, ঠিক আছে বন্ধুসকল। তো ভিডিঅ'টোৰ পৰা যদি কিবা কথা শিকিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আমাৰ চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক মই সদায় বনাই আহিছোঁ আৰু আগলৈও বনাই যাম, ঠিক আছে বন্ধুসকল। তো ধন্যবাদ, জয় অসম।